SOS পৰীক্ষাত নম্বৰৰ বেপাৰ মন্ত্ৰীৰ ধমকত শিক্ষা সংসদত হাহাকাৰ ভুল স্বীকাৰ শিক্ষা সংসদৰ বিভাগত স্কুল শিক্ষা বিভাগ শিক্ষাৰ নামত বেপাৰ চলিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত শুনাত আচহুৱা কিংবা অবিশ্বাস্য যেন লাগিলেও এয়াই বাস্তৱ কিয়নো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বেপৰোৱা মনোবৃত্তিৰ বাবে অযথা বিলম্ব হৈছে শিক্ষক নিযুক্তিৰ বাছনি প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ যাওঁতেই পোহৰলৈ আহিছে পৰীক্ষাৰ্থীৰ প্ৰাপ্ত নম্বৰ বৃদ্ধিৰ নামত শিক্ষা সংসদত অব্যাহত থকা ভয়াৱহ কেলেংকাৰীৰ তথ্য ইয়াৰ বাবে প্ৰথমে এই পত্ৰখনলৈ মন কৰক এই পত্ৰখন প্ৰাথমিক শিক্ষা সঞ্চালক কুৰঞ্জনা সেনাপতিয়ে শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিলৈ 2 মাৰ্চত প্ৰেৰণ কৰিছে আৰু এই পত্ৰৰ জৰিয়তে নিযুক্তিৰ ক্ষেত্ৰত অসম ৰাজ্যিক মুক্ত বিদ্যালয় চমুকৈ SOS পৰীক্ষাৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে লাভ কৰা প্ৰাপ্ত নম্বৰ ধাৰ্য কৰাৰ গাইডলাইনৰ প্ৰতিলিপি বিচাৰে কিয়নো SOS পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে আবেদনৰ লগত যি মাৰ্কশ্বিট সংলগ্ন কৰিছে সেইসমূহ মাৰ্কশ্বিটৰ নম্বৰৰ হাৰ যথেষ্ট অথচ উচ্চতৰ মাধ্যমিকৰ মূল পৰীক্ষাত অৱতীৰ্ণ হৈ লাভ কৰা নম্বৰেৰে SOS পৰীক্ষাৰ নম্বৰৰ কোনো মিল নাই লগতে মিল নাই মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা বিষয় আৰু SOS পৰীক্ষাত অৱতীৰ্ণ হোৱা বিষয়ৰো অথচ সংশ্লিষ্টসকলৰ মাৰ্কশ্বিটত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ইম্প্ৰুভমেণ্ট স্কিমৰ অধীনত উত্তীৰ্ণ হোৱাৰ তথ্য প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ এই পত্ৰৰ ভিত্তিতে 21 মাৰ্চত জনতা ভৱনত শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক উক্ত বৈঠকতে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম বৰগোহাঁই সচিব পুলক পাটগিৰিক ধমক দিয়াৰ লগতে সংশ্লিষ্ট বিষয় সন্দৰ্ভত যথাযথ উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে ইয়াৰ ভিত্তিতে 22 মাৰ্চত সমগ্ৰ বিষয়ত ভুল স্বীকাৰ কৰি স্কুল শিক্ষা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰে শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে পৰিণতিত যিকোনো মুহূৰ্ততে 2019ৰ পৰা এই পৰ্যন্ত অনুষ্ঠিত হোৱা SOS পৰীক্ষাৰ সকলো ফলাফল ইনভেলিড হোৱাৰ সম্ভাৱনা প্ৰবল কিয়নো 2019ৰ মাৰ্চৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ইম্প্ৰুভমেণ্ট স্কিমৰ ব্যৱস্থা এই ব্যৱস্থাৰে কেৱল বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষকক উচ্চতৰ মাধ্যমিকত নম্বৰ বৃদ্ধিৰ সুযোগ প্ৰদান কৰা হৈছিল যিসকল কৰ্মৰত শিক্ষকৰ উচ্চতৰ মাধ্যমিকত প্ৰাপ্ত নম্বৰৰ হাৰ 50%ৰ তলত কিন্তু 2019ৰ পৰাই এই ব্যৱস্থা নাই তৎসত্ত্বেও কেৱল ধন ঘটাৰ স্বাৰ্থতেই শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে 2022ৰ 19 ছেপ্টেম্বৰত SOSৰ A ব্লকৰ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অধিসূচনা জাৰি কৰে আৰু সংশ্লিষ্ট অধিসূচনাত স্পষ্টভাৱে ইম্প্ৰুভমেণ্ট স্কিমৰ অধীনত পৰীক্ষাৰ্থী বিশেষে এবাৰৰ পৰা 9 বাৰলৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি উল্লেখ কৰে আৰু ইয়াৰ ভিত্তিতে বহু শিক্ষাৰ্থীয়ে এই সুযোগ গ্ৰহণ কৰি SOS পৰীক্ষাৰ জৰিয়তে উচ্চতৰ মাধ্যমিক শাখাত প্ৰাপ্ত নম্বৰৰ হাৰ 98% পৰ্যন্ত বৃদ্ধি কৰে যি পদ্ধতিয়ে বিপাঙত পেলাইছে স্কুল শিক্ষা বিভাগক শিক্ষা সংসদৰ কাণ্ডজ্ঞানহীন এই কাণ্ড পোহৰলৈ অহাৰ পাছতে শিক্ষা সংসদে 13 মাৰ্চত জাৰি কৰে আন এক অধিসূচনা যি অধিসূচনাৰ জৰিয়তে সংশ্লিষ্ট পৰীক্ষাৰ্থীসকলক ইম্প্ৰুভমেণ্ট স্কিমৰ অধীনস্থ হিচাপে গণ্য কৰা নহ'ব বুলি নিজৰ দায় কৰাৰ চেষ্টা চলাই শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে ইমানেই নহয় এনেবোৰ কাৰণতে চলিত শিক্ষাবৰ্ষত SOS পৰীক্ষা অনুষ্ঠিত হ'বনে নাই সেই সম্পৰ্কেও সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই শিক্ষা সংসদে কাজেই নম্বৰ বৃদ্ধিৰ নামত যে শিক্ষা সংসদত বেপাৰ চলি আছে সেয়া নিশ্চিত আৰু এনেবোৰ কাৰণতে সমগ্ৰ বিষয়টো বিবেচনা কৰি থকা বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে খেলি মেলি মানে তাতে বিষয় সলনি কৰাক লৈ পেলাই এটা বিষয় চলি আছে যে মূল পৰীক্ষাত তেওঁৰ যি বিষয় আছিল তাৰ পিছত যেতিয়া বেটাৰমেণ্ট দিছিলে তেতিয়া বিষয়টো সলনি কৰিছিলে গোটেই বিষয়টো মই পৰীক্ষা কৰি আছোঁ ব্যুৰো ৰিপৰ্ট ND24